নমস্কাৰ। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি আৰু অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি দুটা বৃহৎ ঘোষণা কৰিছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ ঘোষণা দুটা জানি লওঁ। এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেচনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। মূল কথাটো হ'ল আমি কলেজখন প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আমি যোৱা কেইবাটাও বছৰত আমি অভিজ্ঞতা এটা দেখিলোঁ। আমাৰ এটা অভিজ্ঞতা হ'ল যে নতুন যিসকল বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰি ওলাই আহে তেওঁলোক অভিজ্ঞতা সম্পন্ন নোহোৱাৰ কাৰণে কলেজ এখনক বা ডিপাৰ্টমেণ্ট এটাক নেতৃত্ব দিয়াত তেওঁলোক ব্যৰ্থ হয়। কাৰণ তেওঁলোকে এই নেতৃত্ব লিডাৰশ্বিপ এইটো সম্পৰ্কে নাজানে, তেওঁলোকে একাডেমিক কেৰিকুলাম সম্পৰ্কে নাজানে, এডমিনিষ্ট্ৰেটিভ ৰুলছ সম্পৰ্কে নাজানে, তেওঁলোকে UGCৰ গাইডলাইন সম্পৰ্কে নাজানে। কিন্তু যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকে অভিজ্ঞতা সম্পন্ন ব্যক্তি, গতিকে নতুন কলেজ এখন নেতৃত্ব দিব লাগিব। গতিকে 5টা বছৰৰ কাৰণে অভিজ্ঞতা সম্পুষ্ট মানুহক দায়িত্ব দিয়াৰ সিদ্ধান্ত, আৰু মই ভাবোঁ যে এইটো সঠিক। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।